অভিশপ্ত 2025 কাহিনীলে এপদকৈ জাতিৰ সম্পদ। 2025 উকা শূন্য কৰিলে অসমৰ সাংস্কৃতিক জগত। এতিয়া সকলোৱে কৈছে সোনকালে অন্ত পৰক 2025 বেদনাদায়ক যাত্ৰাৰ। আৰম্ভ হৈছিল জানুৱাৰী মাহৰ 12 তাৰিখৰ পৰা। আমাৰ মাজৰ পৰা নোহোৱা হৈছিল জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ হতীয়া। তাৰ পিছতেই নোহোৱা হৈছিল জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাও। অসমীয়াৰ মন, অসমীয়াৰ বুকুত আৱৰিছিল শোকে। দিন বাগৰি গ'ল। আৰম্ভ হ'ল ছেপ্টেম্বৰ মাহ। তাৰিখ 19 ছেপ্টেম্বৰ। সকলো ব্যস্ত আছে নিজৰ নিজৰ কামত। কিন্তু আবেলি ভাগত আহিল কাহানিও কল্পনা নকৰা, কাহানিও নভবা, কোনেও নিবিচৰা খবৰ। জুবিন গাৰ্গ আৰু নাই। স্তব্ধ হৈ পৰিছিল সকলো। কান্দি উঠিছিল প্ৰকৃতিও। জুবিতা আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ 40 দিন নহওঁতেই আহিল সাংস্কৃতিক জগতৰ আন এক বেয়া খবৰ। কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, আবৃত্তিকাৰ, সুৰকাৰ তথা অনাতাঁৰ ঘোষত সৈয়দ ছাদুল্লাহ গলগৈ নেদেখা জনৰত। অসমবাসীৰ মনৰ কেঁচা ঘাঁ শুকুৱাই নাছিল। আকৌ অসমীয়াৰ বুকু খালী কৰি গলগৈ আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাও। সকলোৱে প্ৰাৰ্থনা কৰিছিল এই বৰ্ষত আৰু যেন একো বেয়া খবৰ শুনিব নাপাওঁ। কিন্তু হঠাৎ আহিল আন এক বেদনাদায়ক খবৰ। জুবিন গাৰ্গ, ৰাজীৱ হতীয়া, দীপক শৰ্মাৰ বাটেৰে বাট বুলিল নাগাৰাৰ সূৰ্য ৰামচৰণ ভৰালী আৰু বুবু বৰুৱাইও। অসমে আৰু কাক কাক হেৰুৱাব তাৰ কোনো উমানেই নাই। এই বৰ্ষটোৱে অসমবাসীক কেৱল কন্দুৱাইছে আৰু কন্দুৱাইছে। এতিয়া সকলোৱে প্ৰাৰ্থনা কৰিছে যে সোনকালে শেষ হওক 2025 অভিশপ্ত বছৰ। নিউজ ডেস্ক ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।